কৰিছোঁ আপোনাক মোৰ ইউটিউব চেনেল সাগৰিকা লাইফলাইনলৈ। আশা কৰিছোঁ আপোনাক সকলোৰে ভাল, মোৰো ভালেই। বহুত দিন ঘৰত সোমাই ভাবিছোঁ আজি অলপ ফুৰি আহোঁগৈ। সেইকাৰণে মইনো কলৈ যাওঁ, কি কৰোঁ আৰু মোৰ লগত কোন কোন যাব সেই গোটেইবোৰ দেখিব এই ভিডিঅ'টোৰ জৰিয়তে। তেনেহ'লে মই বেছি কথা নকৈ আৰু বেছি পলম নকৈ ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। দেউতা চাই থাকিব ভিডিঅ'। এয়া আমি মৰিগাঁও বাছনাঘাট পালোহি। আমি মৰিগাঁও ফালে নাযাওঁ, যিহেতু আমি মায়াং চন্দ্ৰপুৰ যাম। সেইকাৰণে আমি যোনটো ৰাস্তা জাগিৰোড গুৱাহাটীলৈ যায় সেই ৰাস্তাটোতে আমি যাম। এতিয়া আমি জাগি ভকত গাঁও পালোহি। আমি মায়াঙৰ ফালে সোমাই যাম। কৰোণা মহামাৰীৰ কাৰণে সকলো দোকান বজাৰ বন্ধ হৈ আছে, সেয়ে চাই থাকিব ভিডিঅ'টো শেষৰলৈকে। যিহেতু আমি বৌহঁতৰ ঘৰত আহিছোঁ, সেয়ে আমি বৌহঁতৰ ঘৰ পামেগৈ এতিয়া। এইখন বজাৰ গোবৰ্ধন বজাৰ আৰু তাৰ ওচৰতে এখন ব্ৰিজ আছে, গোবৰ্ধন ব্ৰিজ। আমি গোবৰ্ধন ব্ৰিজ বুলিয়েই জানো, বেলেগে যদি কিবা বেলেগ নাম আছে মই নাজানো। যদি জানে প্লিজ কমেণ্ট কৰি জনাব। আৰু এইখন চাওকচোন, ইমান ধুনীয়া ব্ৰহ্মপুত্ৰখন, তাৰ মাজতে এখন নাও আহি আছে, ইমান ধুনীয়া লাগিছে। আহি পোৱাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল। আহি পাই চাহ খালোঁ, তাৰপিছত এতিয়া এয়া খাবলৈ লৈছোঁ। এতিয়া ভাতৰ প্ৰিপাৰেশ্যন চলিছে। এয়া মোৰ মায়ে মাছ বনাইছে, মাছ আৰু বিলাহী টেঙা আঞ্জা। এই আঞ্জাখন খাই মোৰ খুব ভাল লাগে। আৰু আজিৰ খানাত মাছ মাংস দুয়োটাই আছে। এয়া মাছ ভাজি থৈ দিছে, এয়া হ'লেই তৰকাৰী, এতিয়া মাছ দিছে। মাংসখিনি বৌয়ে বনাব আৰু আগতীয়াকৈ ভাজি ৰেডি হৈয়ে আছে। ভাজি 3বিধমান হ'ব চাগে, পিছত দেখুৱাম বাৰু। এয়া মাছৰ টেঙা তৰকাৰী ৰেডি হৈ গ'ল। ইফালে বৌয়ে মাংস বনাই আছে। বৌয়ে বহুত ধুনীয়া মাংস বনায়। আগতীয়াকৈ ভাজি থৈ দিয়া মাংস আমি দুইজনীয়ে খাই খুব ভাল পাওঁ। এয়া আমি খাব লৈছোঁ। মাংস ৰেডি হৈ গ'ল। কালাৰ চাওকচোন ইমান ধুনীয়া লাগিছে। দেউতাকে আৰু বৌৰ জেঠাইকে একেলগে ভাত দি দিছে দুয়োকে, যিহেতু বহুত দেৰিয়ে হৈ গ'ল। সেইকাৰণে আগতীয়াকৈ তেওঁলোকক খাই ল'ব দিছে। আমি লাহে লাহে খাম আৰু। এতিয়া আমি খাম। এয়া চাওকচোন ইমানবোৰ বনাইছে বৌয়ে অকলে। এয়া কণী ভাজি, ভাতকেৰেলা, চালাড, ফ্ৰেঞ্চবিন ভাজি, মাছৰ তৰকাৰী, মাংস আৰু কিবাকিবি বনাব কৈছিলেহে। আমিয়ে ক'লোঁ নালাগে বুলি ইমানবোৰ বনাব, কাৰণ ইমানবোৰতো খাব নোৱাৰোঁ। এয়া আমি বৌ মই দুইজনীয়ে ভাত খাই আছোঁ। এইখিনি সময়ত মোৰ হাজবেণ্ডে ভিডিঅ'টো কৰি ৰখালে, ভাল লাগিল সেইবাবে দি দিলোঁ। কেনেকুৱা লাগিছে খাই বৌ বনোৱা মাংস? কেনেকুৱা? বহুত সোনকালে পাৰ হৈ গ'ল। এতিয়া আমাৰ যাবৰে হ'ল। বৌক এৰি আহি বেয়া লাগিছে। ভিডিঅ'টো যদি চাই ভাল লাগিল প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।